हेलो एवरीवन আপোনালোকে যদি নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তেনেহলে আপোনালোকৰ ইতিমধ্যে নতুন ৰেচন কাৰ্ডৰ লিষ্ট প্ৰকাশ পাইছে সো আপোনালোকৰ নিজৰ নামটো কেনেকৈ চাব লাগিব এই ভিডিঅ'ৰ হেগলৈকে আপোনালোকক জনাই থাকিম সো আপোনালোকে যদি এটো চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় আৰু এই ভিডিঅ'টো আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে কমেন্ট বক্সত এবাৰ লিখিবলৈ নাপাহৰিব সবলৈকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে কি কৰিব নতুন ৰেচন কাৰ্ডৰ লিষ্টৰ নিজৰ নামটো চাবলৈ হলে ডেসক্ৰিপশনত ক্লিক কৰিব সো ডেসক্ৰিপশনত যোনটো লিংক দিয়া আছে লিংকত ক্লিক কৰিলে এনেকুৱা স্ক্ৰল ডাউন আপোনালোকে চাবলৈ পাৰিব সো ইয়াৰ পৰা আপোনালোকে কেইবাটানো অপচন ইয়াতে চাবলৈ পাব সো ইয়াৰ পৰা আপোনালোকে চাব পাইছে যে ৰেচন কাৰ্ড যোনটো ৰেচন কাৰ্ড অপচন আছে ইয়াতে ৰেচন কাৰ্ডৰ অপচনত ক্লিক কৰিব তাৰ পিছত সেকেন্ড যোনটো অপচন আছে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পোৰ্টেল সো আপোনালোকে কি কৰিব সেকেন্ড অপচনত ক্লিক কৰিব অপচনত ক্লিক কৰিলে আপোনালোকে ইয়াতে তো আমি অসমৰ লিষ্টটো চাম সো কি কৰিম ইয়াতে আসামত ক্লিক কৰিম সো আসামত ক্লিক কৰিলে আপোনালোকে কি কৰিব অকেত ক্লিক কৰিব এই যোনটো এতিয়া আপোনালোকে চাব পাৰিছে যে ক্যাপচাৰ কোড এই ক্যাপচাৰ কোডটো যেনেকুৱা আছে আপোনালোকে তেনেকুৱা দিবলৈ চেষ্টা কৰিব সো দিয়াৰ পিছত আপোনালোকে ক্যাপচাৰটো দিয়াৰ পিছত কি কৰিব এই ভেৰিফাই অপচনত ক্লিক কৰিব যেতিয়া আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰে তেতিয়া আপোনালোকক আকৌ নতুন পেজলৈ আপোনালোকক কি কৰা হ'ব লোৱা হ'ব সো ইয়াৰ পৰা আপোনালোকে প্ৰথমে ষ্টেটটো সিলেক্ট হৈ থাকিব তাৰ পিছত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰিব সো নিজৰ ডিস্ট্ৰিক্টটো ইয়াতে কেইবাখনো ডিস্ট্ৰিক্ট আছে সো নিজৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা কি কৰিব মই এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিলো সো তাৰ পিছত আপোনালোকে ডিএফএছত আকৌ আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব যেহেতু ইয়াতে নিজৰ ডিস্ট্ৰিক্টটো শো হৈ থাকিব ইয়াৰ পৰা কি কৰিব ক্লিক কৰি ল'ব পিছত টিএফএসও এই টিএফএসৰ পৰা আপোনালোকৰ যোনটো সাব ডিস্ট্ৰিক্ট হয় সৰি আপোনালোকৰ যোনটো সাব ডিভিজনেল অফিচ হয় সেই সাব ডিভিজনেল অফিচটো আপোনালোকে সিলেক্ট কৰিব সো সাব ডিভিজনেল অফিচটো সিলেক্ট কৰাৰ পিছত তাৰ পিছত আহিল যে পিএফএস এই পিএফএসটো আপোনালোকৰ যোনটো ডিলাৰ হয় যোনটো ডিলাৰ আন্ডাৰত আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছে সেই ডিলাৰৰ নামটো ইয়াতে শো হ'ব সো আপোনালোকৰ এৰিয়াৰ যোনটো ডিলাৰ হয় সেই ডিলাৰৰ নামটো ইয়াৰ পৰা সাৰ্চ কৰিব সো আপোনালোকৰ এৰিয়াৰ যোনটো ডিলাৰৰ আন্ডাৰত আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে সেই ডিলাৰটো আপোনালোকে কি কৰিব সাৰ্চ কৰি ইয়াৰ পৰা ওলাই ল'ব সো মই কিটো ডিলাৰটো সাৰ্চ কৰি কিনে ওলাই কিনে সিলেক্ট কৰিলো তাৰ পিছত ইয়াৰ যোনটো স্কিম আছে এই স্কিমটোত আপোনালোকে কি কৰিব সিলেক্ট অল ক্লিক কৰি ইয়াতে টিক মাৰ্ক কৰি দিব সো টিক মাৰ্ক কৰা দিয়াৰ পিছত আকৌ ষ্টেটাছত ক্লিক কৰিব সিলেক্ট অল সো সিলেক্ট অল কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে সৰ্টিংত আপোনালোকে কি কৰিব ৰেচন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ সো এইটো ক্লিক কৰিব ফাৰ্স্ট নম্বৰ অপচনত ক্লিক কৰিব সো ফাৰ্স্ট নম্বৰ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে এই আৰসি ষ্টেটাছত আপোনালোকে কি কৰিব অল কৰি দিব সো অল কৰাৰ পিছত আকৌ ৰিপৰ্ট নেমত কি কৰিব FPS ওয়াইজ আৰসি মেম্বাৰ ডিটেইলছ ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকে এই যোনটো সাইড কৰ্নাৰত আপোনালোকে চাব পাইছে যে ভিউ ৰিপৰ্ট এই ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব সো ভিউ ৰিপৰ্টত ক্লিক কৰিলে লোডিং হ'ব সো লোডিং হোৱাৰ পিছত এইখিনি এটো ডিলাৰ আন্ডাৰত যিমানখিনি আপোনালোকৰ কি আছে বেনিফিচিয়াৰিজ আছে সকলো ইয়াতে শো হ'ব আপোনালোকে কি কৰিব স্ক্ৰল ডাউন হৈ কিনে তলত একেবাৰে তলত আহিব লাগিব যেহেতু নতুন কেইটা তলত থাকিব আৰু চাব পাৰিব যে ইয়াৰ পৰা আপোনালোকক এপ্ৰুভ ডেট কেতিয়া হৈছে চাব পাৰিছে যে 8/11/2024 এই নামটো কি কৰাইছে নতুনকৈ অন্তৰ্ভুক্ত কৰাইছে সো এনেকা বহুত আপোনালোকে চাব পাৰিব সো নিজৰ এৰিয়াত বাৰু তেনেকৈ চাব সো চোৱাৰ পিছত যদি আপোনালোকৰ এনেকৈ এপ্ৰুভ আছে যদি আপোনালোকৰ নিজৰ নামটো আছে তেনেহলে আপোনালোকৰ নতুন ৰেচন কাৰ্ড কি হৈছে নামটো অন্তৰ্ভুক্ত কৰাইছে সো এনেকৈ আপোনালোকে কি কৰিব নতুনকৈ ৰেচন কাৰ্ড যোনসকলে আবেদন কৰিছে আপোনালোকে এনেকৈ নাম চাবলৈ পাৰিব এতিয়া যেহেতু আপোনালোকৰ নামটো নতুন ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ গল সো এতিয়া আপোনালোকে কি কৰিব পাৰিব অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব পাৰিব সো অৰুণোদয় 3.0 কাৰণে আবেদন কৰিবলৈ হলে প্ৰথম যোনটো ডকুমেন্টছ আছিল ৰেচন কাৰ্ড ইতিমধ্যে আপোনালোকৰ নামটো যদি অন্তৰ্ভুক্ত হৈছে তেনেহলে এতিয়া কি কৰিব লাগিব আধাৰ কাৰ্ডটো থাকিব লাগিব যেহেতু কোৱা হৈছে যে অৰুণোদয় 3.0 কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ৰেচন কাৰ্ড আধাৰ কাৰ্ড এক্টিভ বেংক একাউণ্ট তাৰ পিছত ভোটাৰ লিষ্ট ভোটাৰ কাৰ্ড থাকিব লাগিব আৰু সবতকে ইম্পৰ্টেন্ট কথা হল যে আপোনালোকৰ যদি ইনকাম সাৰ্টিফিকেট নাই অতি সোনকালে আপোনালোকে ইনকাম সাৰ্টিফিকেট বনাই লওক মই আপোনালোকৰ সুবিধাৰ্থে কেনেকৈ আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল ফোনৰ জৰিয়তে মাত্ৰ 40 টকা খৰচ কৰি ইনকাম সাৰ্টিফিকেট লাভ কৰিব পাৰিব মই ডেসক্ৰিপশনত ধুনীয়াকৈ এখন ভিডিঅ দি থৈছো সেই ভিডিঅটো চালে আপোনালোকে ধুনীয়াকৈ কি কৰিব পাৰিব ইনকাম সাৰ্টিফিকেট লাভ কৰিব পাৰিব সো এতিয়া বহুতে কমেন্ট বক্সত জনাইছিলে যে আমাৰ অৰুণোদয় 3.0 কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব চাওক এতিয়া অসমত উপ নিৰ্বাচন চলি আছে সো উপ নিৰ্বাচনৰ আগত কেতিয়াও সম্ভৱ নহয় যে অৰুণোদয় 3.0 আৰম্ভ হ'ব উপ নিৰ্বাচনৰ পিছতহে কি কৰা হ'ব অৰুণোদয় 3.0 কাৰণে আৰু স্টাৰ্ট হৈ যাব যেতিয়া আপোনালোকক আৰম্ভ হৈ যায় এটো চেনেলত আপোনালোকক দি থাকিম আৰু এটা কথা অৰুণোদয় 3.0 কেতিয়াও অনলাইন পৰ্টেলত এপ্লিকেশন সাবমিট নহয় সো যেহেতু অৰুণোদয় 3.0 কি কৰা হ'ব অফলাইন পদ্ধতিত কৰা হ'ব সো অফলাইন পদ্ধতিত হলে আপোনালোকে ফৰ্মটো যিকোনো আপোনালোকক নিয়াৰেষ্ট পঞ্চায়তত গৈ কেনে কি কৰিব কালেক্ট কৰাৰ পিছত প্ৰয়োজনীয় নথিপত্ৰ দি কেনে কি কৰিব অৰুণোদয় 3.0 সাবমিট কৰিব আৰু 1 ফেব্ৰুৱাৰীৰ আগত কি কৰা হ'ব আপোনালোকে এই অৰুণোদয়ৰ প্ৰথম কিস্তিৰ ধনটো লাভ কৰিব সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় ধন্যবাদ